আপুনি চাই আছে প্ৰথম সংবাদ ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে এটা বেয়া খবৰ বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা আৰু নাই বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান ঘটিছে আজি পুৱাৰ ভাগত অম্বিকাগিৰি নগৰৰ নিজ বাসগৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আজি পুৱাৰ ভাগতে আহিল সেইটো খবৰটো আজি পুৱা 6 বজাত শেষ নিশ্বাস ত্যাগ কৰিছে প্ৰভাত শৰ্মাই মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ বিশিষ্ট বাঁহীবাদক আৰু সংগীত পৰিচালক প্ৰভাত শৰ্মা তেখেতৰ বিয়োগত মৰ্মাহত হৈছে সাংস্কৃতিক মহল বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ পিতৃ প্ৰভাত শৰ্মা তেখেতৰ বিয়োগৰ খবৰ পোৱা মাত্ৰকে বিভিন্নজন তেওঁৰ যি অনুৰাগী আছে যি তেওঁৰ গুণমুগ্ধ আছে লাহে লাহে তেওঁৰ বাসগৃহলৈ ঢাপলি মেলা দেখা গৈছে বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান প্ৰভাত শৰ্মা আৰু নাই প্ৰভাত শৰ্মাৰ বাঁহীৰ সুৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে এটা যুগক আৰু এই মুহূৰ্তত এই দুখবৰে নিশ্চয়কৈ তেখেতৰ অনুগামীসকলক তেখেতৰ অনুৰাগীসকলক যথেষ্ট মৰ্মাহত কৰিছে বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ পিতৃ বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান অম্বিকাগিৰি নগৰৰ তেওঁ নিজ বাসগৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে আজি পুৱা 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰভাত শৰ্মাৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ পৰৱৰ্তী খবৰলৈ আগবাঢ়িম ৰাজনীতিৰ বাতৰি প্ৰাৰ্থী তালিকাক লৈ নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত বহিল গুৰুত্বপূৰ্ণ বৈঠক আজিয়ে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা সাজু কৰাৰ আছে পূৰ্ণ সম্ভাৱনা বৈঠকত উপস্থিত বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া সাংসদ বিশ্বজিৎ দৈমাৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে বহু বিজেপিৰ নেতা এইখন বৈঠকত উপস্থিত আছিল আৰু এয়া নিশাৰ ভাগৰ বৈঠকৰ দৃশ্য আপোনালোকক দেখুৱাইছো অগপই এৰা ধৰাৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব বুলি মন্তব্য কৰিছে বিজেপি নেতৃত্বই যি আসনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ হোৱাৰ সম্ভাৱনা থাকে তাত সেই দলৰ প্ৰাৰ্থী দিয়া হ'ব বুলি ঘোষণা কৰিছে বিজেপিয়ে কমলপুৰ সমষ্টিত এৰা ধৰা কৰিব লাগিব বুলিও মন্তব্য কৰিছে বিজেপি নেতৃত্বই কমলপুৰ সমষ্টি যি সমষ্টি ইয়াৰ পূৰ্বে বিজেপিৰ দখলত আছিল তাৰপিছত অসম গণ পৰিষদক বুজাপৰাৰে এৰি দিছিল যোৱাটো টাৰ্মত ভাৰতীয় জনতা পাৰ্টীয়ে তাৰ পৰা অগপৰ প্ৰতিনিধি জয় হৈ আহিছিল কিন্তু এইবাৰ কমলপুৰত কিন্তু চকু ৰাখিছে বিজেপি আৰু কমলপুৰ সমষ্টি এৰা ধৰা কৰিব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বিজেপি নেতৃত্বই শীঘ্ৰে বিজেপিৰ যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ যি প্ৰাৰ্থীৰ তালিকা সেয়া ঘোষণা হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰাৰ্থী তালিকাক লৈ নিশা মন্ত্ৰণা হৈছে বা নিশা যথেষ্ট এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছে নেডাৰ আহ্বায়ক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত এইখন গুৰুত্বপূৰ্ণ বৈঠকত কেইবাগৰাকীও বিজেপি নেতা উপস্থিত আছিল বৈঠকত উপস্থিত থাকে বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বিশেষকৈ শেহতীয়াকৈ যথেষ্ট সুস্থাৰ দেখা গৈছিল মিত্ৰজোঁটৰ আসন বুজা পৰা সম্পৰ্কে তেওঁ এটা কথা পাকে প্ৰকাৰে তেওঁ বাৰে বাৰে স্পষ্ট কৰি আহিছিল যে অসম গণ পৰিষদে বিচাৰিলে সমষ্টি দিয়া নহব অসম গণ পৰিষদক আৰু তেওঁলোকক যি সমষ্টিত আচলতে জিকাৰ সম্ভাৱনা আছে সেই সমষ্টিহে এৰি দিয়া হ'ব কিন্তু এইবাৰ বিজেপি নেতৃত্বৰ ফালৰ পৰা অধিক কথা কিছু স্পষ্ট কৰা হৈছে অসম গণ পৰিষদক কিমানখন আসন এৰি দিব এই ধৰণৰ ইংগিত বিজেপি নেতৃত্বৰ ফালৰ পৰা পোৱা গৈছে আৰু এইখন যি বৈঠকৰ উল্লেখ কৰিছো এই বৈঠকত উপস্থিত আছিল বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া সাংসদ বিশ্বজিৎ দৈমাৰী তাত উপস্থিত আছিল পীযুষ হাজৰিকা উপস্থিত আছিল জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে বহু কেইগৰাকী বিজেপি নেতাৰ ভিৰ দেখা গৈছিল নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত তেওঁলোকে প্ৰাৰ্থী তালিকা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল অগপই এৰা ধৰাৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব বুলি মন্তব্য কৰিছে বিজেপি নেতৃত্বই আৰু যি আসনত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ অধিক সম্ভাৱনা আছে তাত সেই দলৰ প্ৰাৰ্থী দিয়া হ'ব বুলি ঘোষণা কৰিছে বিজেপিয়ে কমলপুৰ সমষ্টিত এৰা ধৰা কৰিব লাগিব বুলি মন্তব্য বিজেপি নেতৃত্বৰ আৰু অনেক গুৰুত্বপূৰ্ণ বাতৰি 7 মাৰ্চত বিজেপিয়ে ঘোষণা কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা পুনৰ এবাৰ জনাম 7 মাৰ্চত সম্ভাৱনা আছে যে প্ৰাৰ্থী তালিকা বিজেপিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ওলাব 7 মাৰ্চত আৰু আসন সন্দৰ্ভত অগপৰে হৈছে ইতিমধ্যে বিজেপিৰ প্ৰাৰম্ভিক আলোচনা কালি দিনত প্ৰায় 9 মান বজাৰ পৰা 3 ঘণ্টামান চলিছিল সেইখন বৈঠক কিন্তু সেইখন বৈঠকত বিশেষ কোনো ধৰণৰ সমাধান উলিয়াবলৈ পৰা নগল বুলি জানিব পৰা গৈছে আনহাতে ইউপিপিএল আৰু জিএছপিৰ সৈতেও দেওবাৰে নিশা হৈছিল আলোচনা ইউপিপিএল
UPPL আৰু GSPও আসনৰ দাবী কৰিছে বিশেষকৈ GSPয়ে স্পষ্ট কৰিছে নৱকুমাৰ শৰণীয়া নেতৃত্বাধীন GSPয়ে স্পষ্ট কৰিছে তেওঁলোকে বৰমা সিডলি তেওঁলোকে চকু ৰাখিছে এই কেইখন সমষ্টি তেওঁলোকক লাগে তিনিখন আসন তেওঁলোকে বিচাৰিছে এফালে দেওবাৰে নিশা এই সন্দৰ্ভত কিছু আলোচনা হৈছিল UPPLৰ সৈতেও আৰু এই সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে যে দেওবাৰৰ দিনটো দেওবাৰে নিশা আসলতে UPPL GSPৰ সৈতে আলোচনা হৈছে কিন্তু কেতিয়া ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা ৰাজনৈতিক দলসমূহে বিজেপিৰ শিবিৰৰ পৰা এই খবৰ যে 7 মাৰ্চত বিজেপিয়ে ঘোষণা কৰিব পাৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা আছিলে যে অসম গণ পৰিষদ আৰু UPPLৰ লগত মিত্ৰতা কৰি আগন্তুক দিনত আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ অসমৰ ৰাইজৰ আশীৰ্বাদত আৰু সেইটোৰ আধাৰতে আমি যোৱাকালি প্ৰথম ৰাউণ্ড আলোচনা কৰিছিলোঁ আমি UPPLৰ লগত আৰু আজি ৰাতিপুৱাৰ পৰা প্ৰায় 3 ঘণ্টা জোৰা অসম গণ পৰিষদ দলৰ লগত এক সৌহাৰ্দ্যপূৰ্ণ আমি আলোচনাত মিলিত হৈছোঁ আৰু আমি তাত প্ৰাথমিকভাৱে কিমানকেইটা সিটত অসম গণ পৰিষদে নিৰ্বাচনত অংশগ্ৰহণ কৰিব কিমানকেইটাত আমি কৰিম এইবোৰ কথা আমি প্ৰাথমিক পৰ্যায়ত আমি আলোচনা কৰিছোঁ আৰু সেইখিনি আলোচনাৰ পিছত পৰৱৰ্তী সময়ত আৰু আজি নিশা তেওঁলোকৰ লগত আমি আলোচনা কৰিম কিছু কাম বাকী আছে তাৰপিছত আমি ৰাষ্ট্ৰীয় নেতৃবৃন্দক সেইটো বিষয়ে অৱগত কৰিম আৰু এই তিনিটা কেন্দ্ৰীয় সমিতিয়ে বহি পেলাই এই 2 এদিনতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ইফালে 4 মাৰ্চত চূড়ান্ত হ'ব অগপ আৰু বিজেপিৰ আসন বুজাবুজি বিধায়ক থকা 14খন আসন দাবী কৰিছে অগপ নেতৃত্বই আনহাতে অগপৰ 14 সমষ্টিৰ দাবী যেন মানি লোৱা নাই বিজেপি নেতৃত্বই সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বাসগৃহত হোৱা প্ৰাৰম্ভিক আলোচনাত অমীমাংসিত হৈ ৰলে অগপ বিজেপিৰ আসন বুজাবুজিৰ প্ৰসংগ আসনক লৈ দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতেও আলোচনা কৰিব বুলি মন্তব্য কৰিছে অগপ নেতাই অগপ নেতৃত্বৰ স্থিতি যে দিল্লীতো আলোচনা হ'ব দিল্লীতো আসন বুজাবুজি তেওঁলোকে কৰিব ইতিমধ্যে 14খন যেহেতু 14খনত অগপ জয় হৈ আহিবলৈ সক্ষম হৈছিল এই 14খন আসন অসম গণ পৰিষদে বিচাৰিব বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে কিন্তু বিজেপিয়ে জানো এৰি দিব এটা স্পষ্ট ইংগিত দিছে দিলীপ শইকীয়া বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কেতিয়াকৈ চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে 4 মাৰ্চত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে অগপ বিজেপিৰ সিট শেয়াৰিং আসন বুজাবুজি 4 মাৰ্চত চূড়ান্ত হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা বিধায়ক থকা যি 14খন আসন হেয়া দাবী কৰিছে অসম গণ পৰিষদৰ নেতৃত্বই 14খন আসনৰ উপৰিও আন বহুকেইটা আসন দাবী কৰিছে অসম গণ পৰিষদে কিন্তু অগপ নেতৃত্বৰ এই 14খন আসনৰ দাবী যেন মানি ল'ব বিচৰা নাই বিজেপি নেতৃত্বই দিলীপ শইকীয়াই এই সন্দৰ্ভত স্পষ্টকৈ এটা মন্তব্য কৰিছে সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বাসগৃহত হোৱা প্ৰাৰম্ভিক আলোচনাত অমীমাংসিত হৈ ৰল অগপ বিজেপিৰ আসন বুজাবুজি আসনক লৈ দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতেও আলোচনা কৰিব বুলি মন্তব্য কৰিছে অগপ নেতৃত্বই সংখ্যাৰ ওপৰত এতিয়ালৈকে আলোচনা হোৱা নাই সংখ্যা লৈ পেলাই আলোচনা হোৱা নাই এতিয়ালৈকে সাল সলনি হ'ব লগা বা চিটৰ সংখ্যা এইটো পৰ্যায়ত এতিয়ালৈকে আলোচনা হোৱা নাই আমি কেনেকৈ প্ৰথমতে মিত্ৰজোঁটে কেনেকৈ আমি অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব অৱতীৰ্ণ হ'লে আমাৰ কেনেধৰণে কোন চিটবিলাকত আমাৰ সম্ভাৱনীয়তা আছে সেই ধৰণৰ সামগ্ৰিক আলোচনা সেইটোহে হৈছে চিটৰ সংখ্যা সাল সলনি এই বিষয়টো হোৱা নাই হয়তো ইয়াৰ পিছত মানে সেইবিলাক বিষয় আহিব যোৱাবাৰ আমি কণ্টেষ্ট কৰি আমাৰ পৰাজয় হোৱা চিট আছে যিবিলাক কংগ্ৰেছ আৰু UDFৰ কোনোবা অন্য কেণ্ডিডেট এতিয়া বিধায়ক হৈ আছে তাৰ বাদেও আমি এইবাৰ যথেষ্ট চিটত আমাৰ সম্ভাৱনা আছে সেইবিলাক চিট আছে গতিকে যেতিয়া আলোচনাৰ বিতং হ'ব সেইখিনি স্থান পাব টিকট নিজৰ টিকট নিজৰ দলে দিব দিল্লীৰ লগত এতিয়াই কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই এতিয়া এটা আলোচনাৰ টেবুলত কোনটো সমষ্টি কোনে বিচাৰিব কোনটো কাক লাগে এই ধৰণৰ আছে কিন্তু আমাৰ মূল দাবীটো হ'ল যে আমাৰ মূল কথাটো হ'ল 14টা বিধায়কৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় আলোচনা যুগাত্মক দৃষ্টিত চলিছে এতিয়ালৈকে এইটো প্ৰাৰম্ভিক আলোচনা চূড়ান্ত সিদ্ধান্ত একো অহা নাই গোটেইখিনি আলোচনা হোৱাৰ পিছত চূড়ান্ত সিদ্ধান্ত দিল্লীত গ্ৰহণ কৰিব তেওঁলোকে জনাইছে এতেকে আৰু অধিক আলোচনা হ'ব তেতিয়াহে বাস্তৱ স্থিতিটো আমি ক'ব পৰা আমিতো কৈছোঁ আমাৰ স্থিতি আগতেও কৈছোঁ ৰাতিপুৱাও কৈছোঁ আমি কি যিকেইটা চিট আমি জিকিছিলোঁ সেইকেইটাত বা জিকাৰ যিবিলাক সম্ভাৱনা আছে আমি বিচাৰিম
এতেকে অধিক আলোচনা যেতিয়া হ'ব বাস্তৱ কিন্তু তেনেকুৱা ধৰণৰ ভূমিকা মই এটা কথাই আপোনালোকক কওঁ আমি আশা কৰা মতে আমি আসন পাম বুলি আমাৰ বিশ্বাস আছে বৰহমপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰফুল্ল কুমাৰ মহন্তই নিশ্চিত কৰিছে অসম গণ পৰিষদৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী মহন্তই অতুল বৰাৰ বাসগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল বৈঠকত উপস্থিত আছিল প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী আৰু দলীয় নেতৃত্বৰ সিদ্ধান্তক সমৰ্থন জনাম বুলি মন্তব্য কৰিছে জয়শ্ৰী মহন্তই বৈঠকত উপস্থিত আছিল অগপৰ কেইবাজনো নেতা বিধায়ক যিহেতু এইকেইটা দিনত আসন ভাগ বটোৱাৰাৰ চৰ্চা তুংগত আছে বিজেপিয়ে কিমান আসন এৰি দিব বা অসম গণ পৰিষদে কেইখন বিচাৰিব এই ধৰণৰ চৰ্চা অব্যাহত থকাৰ মাজতে অসম গণ পৰিষদৰো এখনৰ পিছত আন এখন বৈঠক অনুষ্ঠিত হৈছে বিজেপিৰ স্থিতিক লৈ অসন্তুষ্ট দেখা গৈছে অগপ নেতৃত্ব কিন্তু এই মুহূৰ্তত বৰহমপুৰ অসম গণ পৰিষদে বৰহমপুৰত টিকট দিব প্ৰফুল্ল কুমাৰ মহন্তক বৰহমপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হ'ব প্ৰফুল্ল কুমাৰ মহন্ত নিশ্চিত কৰিছে অসম গণ পৰিষদৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগতে মন্তব্য কৰিছে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী মহন্তই গোটেইখিনি ভাল হ'ব পজিটিভ হ'ব আৰু তেওঁলোকে আটমষ্ট ট্ৰাই কৰিছে সকলোখিনি পজিটিভ যাতে হয় ভাল কথাই ক'লে তেখেতে ভাল লাগিল শুনি কথা কি কৈছে বাইদেউ গোটেইকেইটা ছিটৰ কথাই কৈছে বৰহমপুৰৰ কথাও কৈছে সেই গোটেইকেইটা ছিট আৰু তাৰ উপৰি আৰু কেইটামান ছিটৰ কাৰণে তেওঁলোকে তেনেকুৱা সংখ্যা একো ক'বতো নোৱাৰি নাই মই অনুমান কৰিব নোৱাৰোঁ মই কেনেকৈ কৰিম বাৰু পূৰ্বৰ সমষ্টিত থাকিব সেইটো বুলি কৈছে যে ভাল হ'ব খবৰবিলাক আৰু ব্ৰহ্মপুত্ৰ সমষ্টি এজিপিৰ হাততে থাকিব বুলি কৈছে নে মিত্ৰজোঁটৰ বিজেপিক লগত কিবা কম্প্ৰমাইজ তেনেকুৱা কথা হোৱা নাই তেনেকুৱা কথা হোৱা নাই সালসলনি কৰাৰ কথা কৈছে নেকি 100% 100% সম্পূৰ্ণ নিশ্চিত যে প্ৰফুল্ল মহন্ত ডাঙৰীয়াই বৰহমপুৰ সমষ্টিৰ পৰা আৰু ইফালে আসনৰ সংখ্যা চূড়ান্ত কৰিবলৈ GMCH চৌহদতে ৰাইজৰ দলৰ নেতা অখিল গগৈ সাক্ষাৎ কৰিলে এজেপিৰ নেতা লুৰিণজ্যোতি গগৈয়ে 2 ঘণ্টা ধৰি চলিল দুগৰাকী নৱগঠিত আঞ্চলিক দলৰ নেতাৰ আলোচনা শীঘ্ৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা দুই দলৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল আৰু অখিল গগৈৰে সৈতে হোৱা যি বৈঠক সেই বৈঠকৰ পিছতে ঘোষণা কৰিছে এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈ আসন বুজাবুজি সন্দৰ্ভত GMCHত অখিল গগৈৰ সৈতে বৈঠকত মিলিত হৈছে লুৰিণজ্যোতি গগৈ প্ৰথম পৰ্যায়ত গৰিষ্ঠ সংখ্যক সমষ্টিতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জনাইছে বৰভূমিত আনহাতে নিৰ্বাচনী ৰণকৌশলো প্ৰস্তুত কৰিছে দুয়োটা দলে অখিল গগৈ লুৰিণজ্যোতি গগৈৰ বৈঠকৰ সময়ত GMCHত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰো ভিৰ পৰিলক্ষিত হ'ল প্ৰতিটো ৰাজনৈতিক দলে আসন ভাগ বটোৱাৰাক লৈ চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ যোজা চলাইছে আৰু ইয়াৰ মাজতে মহাজোটবন্ধনে হওক বা শাসকীয় মিত্ৰজোঁটেই হওক তাৰ লগতে পিছ পৰি ৰোৱা নাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্ব আসনৰ সংখ্যা চূড়ান্ত কৰিবলৈ GMCH চৌহদতে ৰাইজৰ দলৰ নেতা অখিল গগৈক সাক্ষাৎ কৰিলে এজেপি নেতা লুৰিণজ্যোতি গগৈয়ে দুয়োগৰাকী নেতাৰ মাজত প্ৰায় 2 ঘণ্টা ধৰি চলিছিল এই বৈঠক আৰু তাৰ মাজতে দেখা গৈছিল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰো 2 ঘণ্টা ধৰি চলিছিল নৱগঠিত আঞ্চলিক দলৰ নেতাৰ আলোচনা আৰু তাত শীঘ্ৰে ৰাইজৰ দল বা অসম জাতীয় পৰিষদে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে দুয়ো দলৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অখিল গগৈৰে হোৱা বৈঠকৰ পিছতে ঘোষণা কৰিছে এই বিষয়ে লুৰিণজ্যোতি গগৈ আসন বুজাবুজি সন্দৰ্ভত GMCHতে অখিলৰ সৈতে বৈঠকত বহিল লুৰিণজ্যোতি গগৈ পৰৱৰ্তী দিনৰ ৰণকৌশলৰ কাৰণে আমি আলোচনাত মিলিত হৈছোঁ আৰু কেনেধৰণে আগবঢ়াটো উচিত হ'ব বাকী বিভিন্ন ধৰণৰ সিটৰ এডজাষ্টমেণ্টৰ কথা কেনেকুৱা ধৰণৰ হ'ব এই সম্পৰ্কতে আলোচনা বিলোচনা হয় আৰু খুব সোনকালে আমি সকলো কথা ৰাজহুৱা কৰিম আমি সময়ত উপযুক্ত সময়ত আমি দিম উপযুক্ত সময়ত ৰাজহুৱা সকলো কথা হ'ব ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ যাত্ৰা চলি আছে ধ্বজা উৰিব আপোনালোকে সকলোৱে এই গোটেই প্ৰক্ৰিয়াটোত আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু সকলো কথা ৰাজহুৱা কৰি আমি আগবাঢ়ি যাম প্ৰাৰম্ভিক পৰ্যায়ত BPF লগত আমাৰ আলোচনা বিলোচনা চলি আছিলে আৰু BPF দলে যথেষ্ট যোগাত্মক সঁহাৰিয়ে দিছে আৰু কেইবালানিও আলোচনা হ'ল কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে মহাজোঁটত তেওঁলোক চামিল হ'ল গতিকে এতিয়া নতুনকৈ ৰণকৌশল তৈয়াৰ কৰিব লাগিব ইতিমধ্যে কথা বতৰা সেই সম্পৰ্কটো আজি হৈছে অখিল গগৈ ডাঙৰীয়াৰ লগত গতিকে খুব সোনকালে এইটো চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিম কাৰণ চাওক এইখিনি বিষয়ে এতিয়া আমি গোটেইখিনি কথা ৰাজহুৱা কৰিব পৰা অৱস্থাত নাই আমাৰ আলোচনা আজি সঠিক দিশত আগবাঢ়ি আছে আৰু 2 এদিনৰ ভিতৰতে আমি কোনটো দলে কিমানখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াম এই সম্পৰ্কে সঠিক সিদ্ধান্ত আমি
ৰাজহুৱা কৰিম। একে সময়তে একেলগে আমি অখিল গগৈ ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সকলো কথা সিদ্ধান্ত আমি ৰাজহুৱা কৰিম। এটা কথা অতি স্পষ্ট যে আমি বাৰম্বাৰ কৈ আহিছোঁ যে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত নাই, আৰু বিজেপি যেনেকৈ সাম্প্ৰদায়িক শক্তি AYDF একেধৰণৰ সাম্প্ৰদায়িক শক্তি। গতিকে আমি এই মহাজোঁটত চামিল হোৱাৰ কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে যে বিজেপিক পৰাভূত কৰিব পৰাকৈ আমি আসন দিম আৰু বিজেপিক পৰাভূত কৰিম। প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ আজি হৈছে দ্বিতীয়টো দিন। মঙলবাৰে বিশ্বনাথত সাধাৰু বাগিচাত মহিলা চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰিব প্ৰিয়ংকা গান্ধীয়ে। মহাভৈৰৱ মন্দিৰলৈ যাব, তাত আশীষ ল'ব। তেজপুৰত জনসভা সম্বোধন কৰিব ৰাষ্ট্ৰীয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। মঙলবাৰে বিয়লি 3 বজাত দিল্লীলৈ, তাৰ পিছতে উভতি যাব প্ৰিয়ংকা গান্ধী। তাৰ পূৰ্বে আজি একাধিক কাৰ্যসূচী আছে। কালিৰ দিনটোতো দেখা গৈছিল প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণসূচীৰ প্ৰথমটো দিনত বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ট্ৰেভেলাৰত উঠি অসম বচাও অভিযান আৰম্ভ কৰাৰ পৰা তেওঁ বিভিন্ন কাৰ্যসূচীত বিষয়ববীয়াৰ সৈতে মিটিঙৰ পৰা বিভিন্ন কাৰ্যসূচীত তেওঁ ভাগ লৈছিল। আৰু আজি যি প্ৰিয়ংকা গান্ধীৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী, তাৰ ভিতৰত মঙলবাৰে অৰ্থাৎ আজিৰ দিনটোত বিশ্বনাথত সাধাৰু বাগিচাত মহিলা চাহ শ্ৰমিকৰ সৈতে তেওঁ মত বিনিময় কৰিব। চাহ বাগিচাত মহিলাসকলে কি ধৰণৰ পৰিস্থিতিত আছে বা সেই সম্পৰ্কে তেওঁ কিছু আলাপ আলোচনা কৰিব। আৰু তাৰ পিছত এই মত বিনিময় অনুষ্ঠানৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে মহাভৈৰৱ মন্দিৰত লৈ যাব, ৰাওনা হ'ব মহাভৈৰৱ মন্দিৰলৈ, তাত আশীষ ল'ব। আৰু তাৰ পিছত তেজপুৰ জনসভা সম্বোধন কৰিব ৰাষ্ট্ৰীয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। আৰু তাৰ পিছত মঙলবাৰে বিয়লি 3 বজাত দিল্লীলৈ উভতি যাব প্ৰিয়ংকা গান্ধী। ব্ৰেকিং নিউজ এই মুহূৰ্তত নিউজ 18ৰ হাতত আহি পৰিছে BPFৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। ব্ৰেকিং নিউজ পুনৰ এবাৰ জনাম, নিউজ 18ৰ হাতত BPFৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। BPF ইতিমধ্যে মহাজোঁটবন্ধনত আহি চামিল হৈছেহি। বৰভূমিৰ যি 12টা সিট আছে, সেই 12টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে BPF। 28 নম্বৰ গোসাইগাঁও সমষ্টিত মাজেন্দ্ৰ নাৰ্জাৰী হ'ব পাৰে সম্ভাৱ্য প্ৰাৰ্থী। 29 নম্বৰ পশ্চিম কোকৰাঝাৰ সমষ্টিত ৰবিৰাম নাৰ্জাৰীয়ে খেলিব পাৰে নিৰ্বাচন। 30 নম্বৰ পূব কোকৰাঝাৰ সমষ্টিত প্ৰমীলা ৰাণী ব্ৰহ্মই তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। 31 নম্বৰ চিডলি সমষ্টিত পূৰ্বৰ দৰে চন্দন ব্ৰহ্মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সাজু হৈছে। 33 নম্বৰ বিজনী সমষ্টিত কমল সিং নাৰ্জাৰীয়ে হয়তো টিকট লাভ কৰিব। 58 নম্বৰ তামুলপুৰ সমষ্টিত চন্দী বসুমতাৰীয়ে নিৰ্বাচনী বতৰণি পাৰ হ'বলৈ যত্ন কৰিব, নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ইফালে 62 নম্বৰ বৰমা সমষ্টিত যুঁজ দিবলৈ সাজু হৈছে মনেশ্বৰ ব্ৰহ্মই। 63 নম্বৰ চাপাগুৰি সমষ্টিত থানেশ্বৰ বসুমতাৰীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে BPFৰ ফালৰ পৰা, তেওঁ টিকট লাভ কৰিব পাৰে। 64 নম্বৰ পানেৰী সমষ্টিত সাজু হৈছে কমলী বসুমতাৰী। ইফালে 65 নম্বৰ কলাইগাঁও সমষ্টিত মহেশ্বৰ বসুমতাৰীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে, প্ৰাৰ্থিত্বৰ দৌৰত তেওঁ আছে। আৰু 70 নম্বৰ মাজবাট সমষ্টিত হয়তো নিৰ্বাচন খেলিব পাৰে চৰণ বড়োৱে, টিকট পোৱাৰ তেওঁ সম্ভাৱনা আছে। 4 মাৰ্চৰ ভিতৰত BPFে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা। আৰু এখন যি সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা, এয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে। BPFৰ শীৰ্ষ সূত্ৰই সদৰি কৰিছে এই তথ্য। পুনৰ এবাৰ জনাম, নিউজ 18ৰ হাতত এই মুহূৰ্তত আহি পৰিছে BPFৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। কোনকেইটা সমষ্টিত BPFে কোনকেইগৰাকী প্ৰাৰ্থীক থিয় কৰোৱাব, বৰ বিশেষ ইয়াৰ পূৰ্বৰ এই সমষ্টি দখলত থকা সেই কেইগৰাকী মুখৰ বৰ বিশেষ সাল সলনি দেখা যোৱা নাই। এইখন প্ৰাৰ্থী তালিকাই যদি চূড়ান্ত হয়, এয়া সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। কিন্তু এইখন সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা আহি পৰিছে নিউজ 18ৰ হাতত। আৰু বৰভূমিৰ যি 12টা সমষ্টি, তাত প্ৰতিদ্বন্দ্বিতা কৰিব BPFে। 28 নম্বৰ গোসাইগাঁও সমষ্টিত হয়তো মাজেন্দ্ৰ নাৰ্জাৰী অৱতীৰ্ণ হ'ব যুঁজত। 29 নম্বৰ সম্ভাৱ্য প্ৰাৰ্থী হ'ব পাৰে 29 নম্বৰ পশ্চিম কোকৰাঝাৰৰ পৰা ৰবিৰাম নাৰ্জাৰী, একেধৰণে 30 নম্বৰ পূব কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰমীলা ৰাণী ব্ৰহ্ম সম্ভাৱ্য প্ৰাৰ্থী। 31 নম্বৰ চিডলি সমষ্টিত চন্দন ব্ৰহ্ম। 33 নম্বৰ বিজনী সমষ্টিত সম্ভাৱ্য প্ৰাৰ্থী কমল সিং নাৰ্জাৰী। 58 নম্বৰ তামুলপুৰ সমষ্টিত চন্দী বসুমতাৰী। 62 নম্বৰ বৰমা সমষ্টিত মনেশ্বৰ ব্ৰহ্মই হয়তো নিৰ্বাচন খেলিব পাৰে। ইফালে 63 নম্বৰ চাপাগুৰি সমষ্টিত হয়তো প্ৰাৰ্থী হ'ব পাৰে থানেশ্বৰ বসুমতাৰী। 64 নম্বৰ পানেৰী সমষ্টিত কমলী বসুমতাৰী নিৰ্বাচনী প্ৰাৰ্থী হ'ব পাৰে। 65 নম্বৰ কলাইগাঁও সমষ্টিত মহেশ্বৰ বসুমতাৰীৰ নাম উচ্চাৰিত হৈছে। আৰু ইফালে 70 নম্বৰ মাজবাট সমষ্টিত টিকট লাভ কৰিব পাৰে চৰণ বড়োৱে, আৰু তেওঁলোকে টিকট পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। এই তালিকা আমাৰ হাতত আহি পৰিছে। আৰু 4 মাৰ্চৰ ভিতৰত BPFে ঘোষণা কৰিবলৈ সাজু হৈছে প্ৰাৰ্থীৰ তালিকা। BPFৰ শীৰ্ষ সূত্ৰই সদৰি কৰিছে এই কথা। পুনৰ বাঢ়িল ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 25 টকাকৈ বৃদ্ধি হৈছে। বিগত 5 দিনত দুবাৰলৈ বাঢ়িল LPG চিলিণ্ডাৰৰ দাম, আৰু বৰ্তমান প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 800।
68 টকা হৈছেগৈ পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এই চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে যেন পুনৰবাৰ মাধমাৰ উঠাইছে সৰ্বসাধাৰণক পুনৰ বাঢ়িছে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম আৰু ইয়াৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বঢ়োৱা হৈছে 25 টকাকৈ বিগত 5টা দিনত এয়া দ্বিতীয়বাৰ বিগত 5 দিনত দুবাৰলৈ বাঢ়িল এলপিজি চিলিণ্ডাৰৰ দাম বৰ্তমান প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 868 টকা বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান তেওঁ আজি পুৱা ইহলীলা সম্বৰণ কৰে অম্বিকাগিৰি নগৰৰ নিজ বাসগৃহতে প্ৰভাত শৰ্মাই মৃত্যুক আঁকোৱালি লৈছে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আজি পুৱা 6 বজাত শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট বাঁহীবাদক সংগীতজ্ঞগৰাকীয়ে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ বিশিষ্ট বাঁহীবাদক আৰু সংগীত পৰিচালক আছিল শৰ্মা বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ পিতৃ প্ৰভাত শৰ্মা লোকসংগীতৰ সাধক আছিল বিশিষ্ট বাঁহীবাদকগৰাকী বৰগীতৰ সাধক আছিল বিশিষ্ট শিল্পীগৰাকী আৰু 2001 চনত ৰাজ্য চৰকাৰৰ শিল্পী দিৱস বঁটাৰে সন্মানিত প্ৰভাত শৰ্মা 2004 চনত বিশিষ্ট শিল্পীগৰাকী সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত তেওঁ কৰ্মৰত আছিল দীঘলীয়া সময় ষ্টাফ আৰ্টিষ্ট হিচাপে কৰ্মৰত আছিল প্ৰভাত শৰ্মা 1973 চনত আকাশবাণী গুৱাহাটীত তেওঁ যোগদান কৰিছিল 1998 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল প্ৰভাত শৰ্মাই অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ এটি সুৰ সমলয় গঠন কৰিছিল তেওঁ দেৱগন্ধাৰ নামেৰে দলটো গঠন কৰিছিল আৰু এই দলটোৰ যথেষ্ট যশস্যা লাভ কৰিছিল ধাৰাবাহিক পথৰু ঘাটে ৰিঙিয়াই আৰু ইফালে বিকুদাৰ বৰুৱাৰ বিয়াত সংগীত পৰিচালনা কৰিছিল প্ৰভাত শৰ্মাই তেওঁৰ বিয়োগৰ বাতৰিয়ে মৰ্মাহত কৰিছে তেওঁৰ অনুৰাগীসকলক আৰু তেওঁৰ অজস্ৰ যি গুণমুগ্ধ আছে তেওঁলোকক তেওঁৰ শিষ্যসকলক বিশেষকৈ পুৱাৰ ভাগতে আহিল এই খবৰটো আৰু এতিয়া প্ৰভাত শৰ্মাৰ বাসগৃহত দেখা গৈছে বহুকেইজন তেওঁৰ অনুৰাগীয়ে ভিৰ কৰিছে তেওঁৰ গুণমুগ্ধ গৈছেগৈ তেওঁ একেবাৰে শেষৰবাৰৰ বাবে চাবলৈ এই মুহূৰ্তত আমি প্ৰভাত শৰ্মাৰ বাসগৃহলৈ লৈ যাবলৈ বিচাৰিম আপোনালোকক তাত উপস্থিত আছে আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকা ভাস্কৰ নিশ্চয়কৈ সাংস্কৃতিক মহলৰ বাবে এটা পুৱাৰ ভাগতে এটা দুখ খবৰ হয় গীতাশ্ৰী পুৱাৰ ভাগতে অসমৰ সাংস্কৃতিক জগতক এক দুখ খবৰ আহি পৰে যে পুৱা 5 বজাত যি মহানগৰীৰ যি নিগাজী পামত নিজৰ যি বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে আচলতে প্ৰভাত শৰ্মা ডাঙৰীয়া আৰু আমি এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ অনুৰোধ কৰিছোঁ অঞ্জন আছে মোৰ লগত যিহেতু ইতিমধ্যে সংগীত পৰিচালকৰ লগতে যি বাঁহীবাদক হিচাপে খ্যাত এই যি প্ৰভাত শৰ্মাৰ পুৱাৰ ভাগত ঘৰত 5 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশ দেখুৱাই আছোঁ যিহেতু অশেষ গুণমুগ্ধ এই মুহূৰ্তত আহিছে আৰু তেওঁলোকে এই যি শেষ যাত্ৰা বা শেষ যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে আৰু এই মুহূৰ্তত আপুনি কৈছোঁ যিহেতু তেওঁৰ মৃত্যুৱে সংগীত জগতে হওক বা সংগীত জগতে নহয় অসমৰ বাবে এক অপূৰণীয় ক্ষতি মই ভিন্নজন লোক আছে মই তেওঁলোকৰ কাষলৈ যাম মই ভিডিঅ'জনক মই অনুৰোধ কৰিছোঁ মই বহুকেইজন লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা আমি যে কি হৈছিলে প্ৰকৃতাৰ্থত সেইবোৰৰ বাবে তেওঁক কিবা ৰোগত আক্ৰান্ত হৈ আছে নেকি সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম অঞ্জনক মই অনুৰোধ কৰিছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাৰ লগতে আমি কিমান বজাত আমি গম পোৱা মতে প্ৰায় 6-6:30 বজামানৰ ভিতৰত তেখেত পুৱাৰ ভাগত এবাৰ প্ৰায় 4:30 বজাতে এবাৰ উঠিছিল কিন্তু তেখেতে আৰু সহধৰ্মীৰ লগত কথাও পাতিছে তেওঁ ক'লে যে ইমান সোনকালেনো কিয় উঠিব লাগে আৰু অলপ খোৱা তাৰ পাছত আৰু তেখেতৰ মাত পোৱা নাই গতিকে আমি ধাৰণা কৰিছোঁ 6-6:30 বজাৰ ভিতৰতে তেখেতৰ দেহাৱসান ঘটিছে মানে তেওঁৰ শাৰীৰিক অৱস্থা কিছুদিন ধৰি দুৰ্বল আছিল নে কেনেকুৱা কি নহয় কোভিডৰ নিচিনা এক পৰিস্থিতি হৈ যোৱাৰ মাজতো তেখেত কিন্তু সুস্থ হৈয়ে আছিল তেখেতৰ কোনো ধৰণৰ অসুবিধা নাছিল কিন্তু কালিৰে পৰা অলপ তেখেতৰ চৰ্দি হৈছিল আৰু অলপ জ্বৰ ভাৱ এটা হৈছিল উশাহ লওঁতে অকণমান অসুবিধা পাইছিল কিন্তু সেয়া চৰ্দিৰ কাৰণে হোৱা কথাহে আছিল তেনেকুৱা বিশেষ একো অসুবিধা তেখেতৰ নাছিল কিন্তু হঠাতে যে তেখেতৰ এনেকুৱা হ'ব কোনো কল্পনাই কৰিব পৰা নাছিল আৰু তেখেতৰ নিচিনা এগৰাকী ব্যক্তি যি আকাশবাণীৰ সৈতে বহু বছৰ ধৰি জড়িত আৰু নিগাজী পামৰ এই যিটো এলেকা ইয়াত আকাশবাণীৰ সৈতে জড়িত প্ৰায়বোৰ পুৰুধা ব্যক্তিৰে ইয়াত ঘৰ আৰু শেষৰগৰাকী ব্যক্তি যি নিগাজী পামত আছিল আকাশবাণীৰ সৈতে জড়িত হৈ তেখেত আজি আমাৰ মাজৰ পৰা গ'লগৈ বাকী মহেন্দ্ৰ বৰঠাকুৰে হওক দুৰ্গেশ্বৰ বৰঠাকুৰে হওক তেখেতসকল খগেন মহন্ত তেখেতসকলৰ মহাপ্ৰয়াণ ঘটিছে আজি তেখেতৰ এই যি বিয়োগ হ'ল
বিশাল শূন্যতাৰ সৃষ্টি হৈছে অসমৰ সংগীত জগতত আৰু আমি আকাশবাণী পৰিয়ালো শোকস্তব্ধ তেখেতৰ নিচিনা এগৰাকী মহান সংগীতজ্ঞক হেৰুৱাই আমি সকলো মৰ্মাহত হৈ পৰিছোঁ মানে পুৱাই সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে মুখ্য আঘাত আৰু এয়া আচলতে এনেকুৱা এক ক্ষতি হ'ল যি ক্ষতি আৰু পূৰাটো সম্ভৱ নহয় তেখেতৰ নিচিনা এগৰাকী সংগীতজ্ঞ আৰু বাঁহীবাদক ৰূপে তেখেতৰ যদি স্বীকৃতি আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ এগৰাকী ব্যক্তিয়ে যাক আমাৰ সুনাম কঢ়িয়াই আনিব পাৰিছিল আৰু যাক লৈ আমি গৌৰৱ কৰিব পাৰিছিলোঁ ইমান অমায়িক এগৰাকী ব্যক্তি আৰু আচলতে তেখেতক যদি আমি দেখা পাওঁ আপোনালোকেও সেইটো অনুভৱ কৰিব যে তেখেত এনেকুৱা এগৰাকী ব্যক্তিত্ব যাক দেখিলেই আচলতে শ্ৰদ্ধাত মূৰ দুখ খাই যায় আমাৰ মনত ভাৱ হয় যে তেখেতক ভৰিখন চুই এবাৰ সেৱা কৰিম এনেকুৱা গুৰু গম্ভীৰ ব্যক্তিত্ব এনেকুৱা এগৰাকী ব্যক্তিৰ যি মহাপ্ৰয়াণ সঁচাকৈ আমাক কষ্ট দিছে অসমৰ সংগীত জগতত এই যি ক্ষতি হ'ল সেয়া যে কেতিয়াবা পূৰণ হ'ব তাক ভাবিব নোৱাৰি তেখেত য'তেই আছে শান্তিত থাকক তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ ভাস্কৰ নিশ্চয়কৈ এই মুহূৰ্তত মৰ্মাহত হৈছে আৰু দীৰ্ঘলীয়া সময়ছোৱা ধৰি তেওঁ আকাশবাণীৰ সৈতে জড়িত হৈ আছিল আমি জানিব পৰা মতে প্ৰায় 1973 চনৰ পৰা তেওঁ যেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰিছিল তাৰপিছত 1998 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল সুদীৰ্ঘ সময়ছোৱা ভাস্কৰ এগৰাকী ব্যক্তি নমস্য ব্যক্তি যিগৰাকী ব্যক্তি লৈ সকলো অসমীয়া গৌৰৱান্বিত তেনে এগৰাকী ব্যক্তিক হেৰুৱাই স্বাভাৱিকতে সাংস্কৃতিক মহল যথেষ্ট মৰ্মাহত এই মুহূৰ্তত জানিবলৈ বিচাৰিছোঁ তেওঁ নচৰ কলৈ লৈ যোৱা হ'ব বা তেওঁৰ স্বীকৃত কেতিয়াকৈ সম্পন্ন কৰা হ'ব কিয়নো এই দুখ খবৰটো মাত্ৰ কিছু সময় পূৰ্বে আহিছে তথাপিও যদি কাৰোবাৰ পৰা আপুনি খবৰ ল'ব পাৰে এই বিষয়ে সেই সম্পৰ্কে আমি কথা পাতিব চেষ্টা কৰিম আৰু ইতিমধ্যে কোৱা হৈছে যিহেতু কিছু সময় পূৰ্বে এগৰাকী ব্যক্তিৰ সৈতে আমি কথা পাতিছিলোঁ পোনপটীয়াভাৱে তেওঁ গুণমুগ্ধ বুলি কৈছিল মুহূৰ্তত তেওঁ এটা কথা কৈছিল যে প্ৰভাত শৰ্মা যি প্ৰয়াত প্ৰভাত শৰ্মা এনেকুৱা এজন ব্যক্তি যাক দেখিলেই আচলতে শ্ৰদ্ধা কৰিব মন যায় আৰু তেওঁ যি ধৰণৰ অৱদান সেই অৱদান কিন্তু কোনোদিনেই কাহানিও আচলতে ইয়াত পূৰাব নোৱাৰে মই ভিতৰৰ পৰিৱেশ মই কিছু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অঞ্জনক এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এই মুহূৰ্তত নিগাজী পামৰ পৰা আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখিবলৈ পাই আছে আমি ভাস্কৰ আজি পুৱা 6 বজাৰ পৰা 6:30 মান বজাৰ ভিতৰত তেওঁৰ বিয়োগ ঘটা বুলি বা তেওঁৰ দেহাৱসান ঘটা বুলি জনাইছে বিভিন্নজনে আৰু তাত আজি পুৱাৰ ভাগৰে পৰা ঘৰখনত স্বাভাৱিকতে এটা উকা পৰিৱেশ বা ঘৰখনত আগৰ দৰে হয়তো কালিলৈকে এই ধৰণৰ পৰিৱেশ এটা নাছিল কিন্তু আজি পুৱা হঠাতে উঠিছিলোঁ তাৰপিছত কোনোবা এগৰাকী কোৱা বুলি ক'লে যে তেওঁ আৰু কিছু শুৱক তাৰপিছত এই দুখ খবৰটো আহিল স্বাভাৱিকতে এতিয়া ঘৰখনত এটা উকা পৰিৱেশ বা গোটেই অঞ্চলটোত এটা শোকৰ চাপ পৰিছে কিন্তু তথাপিও জানিব বিচাৰিছোঁ তাত আৰু কিবা তেওঁলোকৰ নচৰদে ইয়াত ৰখা হ'ব নে আৰু ইয়াৰ পিছত আৰু ক'ৰবালৈ লৈ যাব বা এই সন্দৰ্ভত কিবা সিদ্ধান্ত তেওঁলোকে লৈছে নে আৰু কিছু সময় লাগিব তেওঁলোকক এই সন্দৰ্ভত কিবা সিদ্ধান্ত ল'বলৈ হয় আমি সেই সম্পৰ্কে জানিবৰ চেষ্টা কৰিম যিহেতু 6:30 বজাত তেওঁৰ যি শেষ নিশ্বাস ত্যাগ কৰে আৰু তেওঁ যি বাসভৱনত নিজা বাসভৱনত আচলতে শেষ নিশ্বাস ত্যাগ কৰি এই মুহূৰ্তত যথেষ্ট এক শোকাকুল পৰিৱেশ আমি দেখুৱাই আছোঁ এই মুহূৰ্তত ঘৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ ভিডিঅ' অঞ্জনে দেখুৱাই আছে মই সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম আমি যিমান দূৰ জানো হয়তো আজি বিয়লি ভাগতেই তেওঁৰ কৃত্য সম্পন্ন কৰাৰ পূৰ্ণ যি সম্ভাৱনা সেই সম্ভাৱনা আছে তথাপি আমি লোক আছে মই তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা অকণমান যেতিয়া আহে মানে আজিৰ ভিতৰতে কিবা শিক্ষিত পৰা ক'ৰবাত সিদ্ধান্ত লৈছে নেকি ক'ত নিয়া হ'ব আৰু এতিয়ালৈকে একো ডিচিশ্যন লোৱা নাই আমি কিন্তু ক'ত নিয়া হ'ব মানে আল্টিমেটলি নৱঘৰতে নিয়া হ'ব কিন্তু এতিয়ালৈকে ঘৰৰ মানুহখিনিও আহিব ঘৰৰ মানুহখিনি আহি পোৱাৰ পিছতহে আমি গোটেইখিনি ডিচিশ্যন ল'ম বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নিয়া হ'ব ভাবিছোঁ আমি এনেকুৱাই ভাবি আছোঁ এনেকুৱা
হয় যিহেতু সময়ৰ প্ৰয়োজন হ'ব যিহেতু ভাস্কৰ নিশ্চয়কৈ তেওঁলোকে হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব যিহেতু মাত্ৰ কিছু সময় পূৰ্বে এইটো খবৰটো আহিছে ভাস্কৰ এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা পৰৱৰ্তী সময়ছোৱাত অধিক জানিম আপোনাৰ পৰা যে তেওঁলোকে কি ধৰণৰ সিদ্ধান্ত লয় বা কেতিয়াকৈ শেষকৃত্য সম্পন্ন হয় এগৰাকী ব্যক্তিক হেৰুৱাই সাংস্কৃতিক মহলত এতিয়া সঁচাকৈ তেওঁৰ দৰে এগৰাকী ব্যক্তিক হেৰুৱাই যথেষ্ট শোকাহত হৈ পৰিছে সকলো মৰ্মাহত হৈ পৰিছে সকলো প্ৰভাত শৰ্মা আৰু নাই তেওঁ আজি পুৱা 6 বজাৰ পৰা 6:30 বজাত দেহাৱসান ঘটিছে এইখিনিতে সময় হৈছে